যিবিলাক লৰাই গ্ৰেজুৱেশ্যন পাছ কৰিব, BA পাছ কৰিব, BSc পাছ কৰিব, পাছ কৰাৰ লগে লগে মাক বাপেকৰ পৰা টকা খুজিব, সিহঁতি লাজ কৰে। কিন্তু ইণ্টাৰভিউ দিব লাগে, বাহিৰত যাব লাগে, চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিব লাগে, খৰচ লাগে। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছোঁ যে যিমান লৰাই গ্ৰেজুৱেশ্যন পাছ কৰিব 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকা কৰি প্ৰত্যেক মাহত আমি দিয়াৰ ব্যৱস্থা কৰিম। গম পাইছে? এতিয়া যমুনামুখত বিন্নাকান্দিত কেতিয়া পাব, লামডিঙত কেতিয়া পাব, হোজাইত কেতিয়া পাব, এইটো লৈ কোনো চিন্তা নাই। জুন মাহত মিটিং কৰি আপোনালোকক হোজাইত, যমুনামুখ, বিন্নাকান্দি, লামডিঙত মই জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো ক্লিয়াৰ কৰি দিম। ঠিক আছে? সবে আপোনালোকে 100% পাই যাব। সিদিনাখন মই বিহালীত টকা বিলাব গ'লো, এগৰাকী মহিলা মোৰ লগত সেলফি উঠি আছে, সেলফিটো হোৱা নাই। মই বোলো বাইদেউ মোবাইলটো বেয়া আছে নেকি? কৈছে এতিয়া 10,000 পাম নহয়, এইটো মোবাইল দলিয়াই দিম, নতুন মোবাইল কিনিম। তেতিয়া মই বাইদেউজনীক কৈছো যে বাইদেউ যদি আকৌ আমাৰ চৰকাৰ জিকি আহে মহিলাসকলক মই এটা মোবাইল দি দিম, এই 10,000 টকাটো আপুনি মোবাইলত নষ্ট নকৰিব। এই 10,000 টকাটো ভাল কৰি খৰচ কৰিলে আপোনালোকৰ 3 দিনৰ ট্ৰেইনিং হ'ব গাঁৱতে, ভাল কৰি খৰচ কৰিলে আপোনালোকে 25,000 পাব, 25,000 খৰচ কৰিলে তাৰ পিছত আপোনালোকে 50,000 পাব। যিসকলক লাখপতি বাইদেউ হ'ব ইচ্ছা আছে তেওঁলোকে ভাল কৰি টকাখিনি খৰচ কৰিব। যেতিয়া মই লামডিং, হোজাই, বিন্নাকান্দিত মিটিঙত আহিম তেতিয়া আপোনালোকক আমি ভাল কৰি এই আঁচনিটোৰ বিষয়ে বুজাই দিম। টকাটোৰ কাৰণে চিন্তা কৰিব নালাগে, বিলোৱা আৰম্ভ হৈ গ'ল, আপোনালোকক আমি বিলাই দিম। ঠিক আছে? সকলোৱে বুজি পালে? এতিয়া আৰু 10,000 টকাটোলৈ চিন্তা নকৰিব। ঠিক আছে? সবে বুজি পালে নে নাই? কাৰ লোভ কৰা নাই। মোদী ডাঙৰীয়াই কৈছে দুৰ্নীতি হ'ব নোৱাৰে, চাকৰিৰ নামত আজি কোনো বাপৰ বেটাই তামোল এখনো ল'ব নোৱাৰে। এনেকুৱা আমি ৰাজনীতি কৰিছো নে নাই? আজি প্ৰথমবাৰ অসমত দুখীয়া মানুহৰ ঘৰৰ লৰাই, চব্জি বেপাৰীৰ লৰাই, ঠেলা চালকৰ লৰাই, ৰিক্সা চালকৰ লৰাই আজি চাকৰি পাইছে। এই যে ডিউটি কৰিব আহে পুলিচৰ ডেকা সৰু সৰু ল'ৰা ছোৱালীবোৰ, সিহঁতক আপোনালোকে সুধিব তোৰ বাবাই কি কাম কৰে, তোৰ মাই কি কাম কৰে। চাকৰি কৰিব নতুনকৈ যিবিলাক ল'ৰা ছোৱালী জইন কৰিছে তেওঁলোকক সুধিব তোমাৰ বাবাই কি কাম কৰে, তোমাৰ মাই কি কাম কৰে। কোনো ধনী মানুহৰ ল'ৰা নাই, সকলো দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে আজি বিজেপিৰ দিনত চাকৰি পাইছে। আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভাল কৰি পঢ়া শুনা কৰক। আজি অসমত চাকৰিৰ কোনো অভাৱ নাই। এই চাকৰি হৈ গ'ল। নৱেম্বৰত মই আকৌ পুলিচৰ ইণ্টাৰভিউ, ফৰেষ্টৰ ইণ্টাৰভিউ মই আকৌ উলিয়াব গৈ আছো। তাৰমানে প্ৰত্যেক বছৰে চাকৰিৰ ইণ্টাৰভিউ চলি থাকিব, ল'ৰা ছোৱালীয়ে পাই থাকিব। এতিয়া যিবিলাকে চাকৰি নাপাব তেওঁলোকৰ কি হ'ব? মই এইটো সিদ্ধান্ত লৈছো যে যিসকল ল'ৰা ছোৱালীয়ে চাকৰি নাপাব প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰত 1,000 কৰি 5,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম, যাতে ব্যৱসায় বাণিজ্য কৰিব পাৰে। বেংকৰো মৰ্গেজ নালাগে, একো নালাগে, চৰকাৰৰ পৰা 2 লাখ টকা দিম যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে আৰু ব্যৱসায় বাণিজ্য ভাল হলে পিছত বেংকৰ পৰাও লোন ল'ব পাৰে। আগতে অসমত কোনোবা এনেকুৱা কাম কৰিছিলে? কেতিয়াবা হৈছিলে? আজি 4 বছৰ নৰেন্দ্ৰ মোদীৰ শাসন কালত আমাৰ অসমত আগতে নোহোৱা নতুন নতুন কাম আজি হৈ আছে। যোৱাবাৰ এই ফিল্ডত মিটিং হৈছিলে আমাৰ লোকসভা ইলেকশ্যনৰ সময়ত। মই আপোনালোকক কৈছিলো যে এইবাৰ আৰু জিঅ' টেগিঙৰ কাৰণে আপোনালোকে টকা দিব নালাগে। এইবাৰ কোনে জিঅ' টেগিং কৰিলে? জীৱিকা সখী বাইদেউসকলে কৰিলে। টকা পইচা আগত 20-25,000 লৈছিলে, এতিয়া যদি কিবা লৈছে চাহ একাপ খাইছে, কিন্তু কোনেও টকা পইচা এইবাৰ জিঅ' টেগিঙত লোৱা নাই। লৈছে নেকি টকা পইচা? সঁচা কথা ক'ব, লৈছে নেকি? যিসকলক কিবা কাৰণত জিঅ' টেগিং এতিয়াও হোৱা নাই, ইলেকশ্যনৰ পিছত নিজৰ জিঅ' টেগিং আমি নিজে কৰিব পৰা সুবিধা কৰি দিম, যাতে দুখীয়া মানুহৰ পৰা ঘৰৰ নামত কোনেও 1 টকা ল'ব নোৱাৰে। এইবাৰ পঞ্চায়ত ইলেকশ্যন হৈ যোৱাৰ পিছত পঞ্চায়তত জিকা মানুহক মই গুৱাহাটীত মাতিম,
অমিত শ্বাহ ডাঙৰীয়াও থাকিব আৰু এটাই ৱাৰ্নিং দিম কোনোবাই যদি দুখীয়া মানুহৰ ঘৰৰ পৰা এটা টকাও লয় হি জেলত যাবই লাগিব 100% 100% দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ নহব শ্ৰদ্ধা ৰাইজ আজি আপোনালোকে চিন্তা কৰক আগতে ৰেশন কাৰ্ড আছিলে ৰেশন কাৰ্ড আগতে কোনে লৈছিলে যিবিলাক বাংলাদেশী আহি ইহঁতে ৰেশন কাৰ্ড লৈছিলে যাতে মানুহক পুলিচে দিগদাৰ নকৰে ভাৰতীয় নাগৰিক বুলি কয় আজিকালি ৰেশন কাৰ্ড এইবিলাক কামত নালাগে এতিয়া ৰেশন কাৰ্ডত আমি কি পাওঁ বিনামূলীয়া চাউল পাওঁ আমি ৰেশন কাৰ্ডত হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাওঁ এইবাৰ মই আৰু এটা সুবিধা ৰেশন কাৰ্ডত দিব খুজিছো কলেজত বিনামূলীয়া এডমিশনৰ কাৰণে আমাৰ লৰা ছোৱালী যেতিয়া গাঁওবুঢ়াৰ ওচৰত যায় মৌজাদাৰৰ ওচৰত যায় এসডিসি অফিসত যায় ইনকাম সার্টিফিকেট উলাউতে টকা দিব লাগে সকলোকে নালাগে কিন্তু কমপ্লেইন আহি থাকে এইবাৰ আমি নিয়ম কৰিছো কলেজত ইউনিভাৰ্সিটিত বিনামূলীয়া নাম ভৰ্তিৰ কাৰণে কোনো প্ৰমাণপত্ৰ লব নালাগে মাত্ৰ ৰেশন কাৰ্ড দেখুৱাই দিলে বিনামূলীয়া এডমিশন হৈ যাব তাৰমানে ৰেশন কাৰ্ডত আমি কি পালো বিনামূলীয়া চাউল পালো বিনামূলীয়া চিকিৎসা পালো বিনামূলীয়া নাম ভৰ্তি পালো আৰু ডেট এটা লিখি ৰাখক 1 অক্টোবৰ তাৰিখৰ পৰা মই ৰেশন কাৰ্ডত আপোনালোকক দালিও দিম আপোনালোকক চেনিও দিম আপোনালোকক নিমখও দিম পুৰা ফ্ৰী নাপাব বজাৰতকৈ 30 টকা কম দামত পাব ঠিক আছে আৰু এটা আপোনালোকক সুবিধা দিম চাউল হৈ গল চেনি হৈ গল দালি হৈ গল নিমখ হৈ গল নাম ভৰ্তি হৈ গল এতিয়া আমাৰ আৰু এটা কাম আছে গেছৰ সিলিন্ডাৰৰ দাম কিমান দাম 950 কিমান 1300 নহয় 950 1950 এতিয়া 1 অক্টোবৰৰ পৰা গেছৰ সিলিন্ডাৰৰ দামো 300 টকা কমাই দিম তাৰমানে আমি কি পালো চাউল পালো দালি পালো নিমখ পালো চেনি পালো গেছৰ সিলিন্ডাৰৰ দামো কমি গল যাৰ ঘৰত যাও এতিয়া মোক ধুনিয়াকৈ ভাত খুৱাই দিব সকলো সুবিধা আহি গল আমাৰ দুখীয়া মানুহৰ কাৰণে জীৱনটো বহুতখিনি সুবিধাজনক হল এতিয়া দুখীয়া মানুহে কত আৰু পইচা দিব লাগে ইলেক্ট্ৰিচিটিত 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিছে নৱেম্বৰ মাহৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা কমাই দিম তাৰমানে দুখীয়া মানুহৰ চাউল হল দালি হল নিমখ হল তেল হল গেছৰ দাম